আজি বাৰে তোৰ কাৰণে ৰৈ থাকোঁতে গাখীৰ যে গৰম কৰিছিল কথাষাৰ পাহৰিয়ে গ'ল। তাৰ পাছত আৰু কি গাখীৰ উতলি খোপাকে পৰিল। এতিয়া সেইকাৰণে খা আৰু লাল চাহ। মই এনেও লাল চাহ খাই ভাল পাওঁ। মই কিন্তু গাখীৰ চাহ খাই ভাল পাওঁ দেই। আপুনি কি খাই ভাল পায় সেয়ানো মোক কিয় লাগিছে? মোৰ ল'ৰাইটো লাল চাহ খাই ভাল পায়। তুমি বেয়া পাব বুলি ভাবিয়েই সি এনেকে কৈছে। হ'ব, মোৰ ল'ৰাই কি খাই ভাল পায় নাপায় সেয়া মই ভালদৰে জানো ন অনুৰাগ? সেয়া শুনিলেতো। আৰু শুনক, আপুনি মোৰ ল'ৰাটোক মোৰ বিষয়ে কৈ কৈ আপোনাৰ ফলীয়া নকৰিব কিন্তু। মা, ল'ৰা এনেও মাকৰ ফলীয়াই হৈ দিয়া, তুমি সেইকাৰণে চিন্তাই নকৰিবা। আৰু মোৰ ফলীয়া কৰিবলৈ গৈ তোমাৰ গোৱাল গালি খাবলৈ মন নাই দেই। তোমাৰ গালিবোৰ তিতা কেৰেলাতকৈ তিতা, মানে ব্ৰহ্ম তিতা। ইছ, এই মানুহজনৰ মানে মোক ঠাট্টা কৰাৰ বাহিৰে বেলেগ একো কামেই নাই। তই কালি ৰাতি হস্পিটেলত ৰখাৰ পৰা আজি দেউতাক ডিচাৰ্জ দিয়াৰলৈকে যিখিনি কৰিলি মোৰ দেখি সঁচাই ভাল লাগিলে জান। কাৰোবাৰ প্ৰতি অভিমান থাকিলেও মই মোৰ কৰ্তব্য পাহৰি নাযাওঁ বা। সেইটোৱে ভাল কথা। বিপদৰ সময়ত মই মোৰ ফেমিলি মেম্বাৰৰ লগত থাকিমেই। সন্তৰা, তাৰ কাৰণে মোক কোনোবাই ক'ব নালাগে। নিজৰ মা দেউতাৰ বেমাৰত কেয়াৰ লোৱা সেই হিউমেনিটিখিনি অন্তত মোৰ আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু নাজানো কিয় সকলোৱে মোক দয়া মমতা নোহোৱা ছোৱালী এজনী বুলিয়েই ভাবে। বিকি, তই অফিচৰ পৰা আহি পাই আকৌ লেপটপত ধৰিলি যে? এই মেইল এটা চেক কৰি আছো। নালাগে মেইল চেক কৰিব, এতিয়া এইটো থ। দে মই অফ কৰি দিওঁ। আৰে বা কি কৰিছ এইবোৰ তই? অফিচতো কাম, ঘৰতো কাম, এনেকৈ তই জীৱনটো জীয়াবি নেকি? হা, এটলিষ্ট ঘৰত থকা সময়খিনিত এনজয় কৰ, চিনেমা চা, গান শুন, মোৰ লগত আড্ডা মাৰ। বাহ। আৰু তোৰ অফিচত ভাগৰ লাগি আহিছে নহয়, ৰহ তোৰ কাৰণে মই স্পেচিয়েল কফি একাপ বনাই আনো। আৰে তই কিয় বনাব লাগে? জনক ক। মোৰ ভাইটিৰ কাৰণে কাম কৰা মানুহে কফি বনাব লাগে। তোৰ কাৰণে মই স্পেচিয়েল কফি বনাম। আচ্ছা, এতিয়া তই 2 মিনিট ৰ, মই আমি দুজনৰ কাৰণে বঢ়িয়া কফি দুকাপ বনাই আনি আছো। তাৰ পাছত আমি চেজ খেলিম। ইয়াত দেখোন নেটৱৰ্কৰ বহুত ইছ্যু। নেটটো শ্ল' চলিছে। অফিচিয়েল ফোনবোৰো ভালদৰে এটেণ্ড কৰিবই পৰা নাই। এতিয়া দুহিতাই যদি কথাটো ক'বলৈ কল কৰে, মই বাৰু কথা কেনেকৈ পাতিম? ডেকা ল'ৰা, কি ভাবি আছ? একো ভবা নাইতো। তোৰ এই বয়সটো আমিও পাৰ কৰি আহিছো নহয়। সেইকাৰণে নিজানত অকলশৰে বহি কি ভাবি থাক জানো দে। দেউতা, বাকী তোক ঘৰ অনাৰ দায়িত্ব ভাস্কৰকে দিছিলো, সি নাহিল যে কিয়? আমি দুয়োটা একেলগে আহিছিলোঁ। মই ঘৰ সোমালোঁ, সিও নিজৰ ঘৰলৈ গ'ল। সি একেবাৰে ইমান ডাঙৰ মানুহ হ'লনে যে সি আমাৰ ঘৰত সোমাই চাহ একাপো খাই যাব নোৱাৰে? সিও বহুত দিনৰ পিছত ঘৰলৈ আহিছে, সেইকাৰণে ইয়াত সোমাই দেৰি নকৰিলে আৰু। হ'ব দিয়া, সি আছে নহয় 2 দিনমান, আহিব আৰু এদিন। আহিব কবি ভাস্কৰক, মই মাতিছোঁ বুলি কবি। হ'ব, কম দিয়া। আচ্ছা, এতিয়াতো মই ঘৰলৈ আহিলোঁ, এতিয়া কোৱা না কি কথা আছে মাৰ মোৰ লগত? তুমিও সম্পূৰ্ণকৈ নাজানিলেও এটলিষ্ট এটা হিণ্ট দিয়া। হিণ্ট মই দিব নোৱাৰোঁ। কিয়? কাৰণ বাৰে তোক এটা ছাৰপ্ৰাইজ দিব বিচাৰিছে। ছাৰপ্ৰাইজ? মই আৰু এইখন ঘৰত বেছি দিন থাকিলে মায়ে মোক বিকিৰ বিয়াৰ বাবে হেঁচা দি থাকিব। ময়ো মাৰ কথা ৰাখিবলৈ যদি বিকিক বাৰে বাৰে বিয়াৰ কথা কৈ থাকোঁ, সি এদিন কনভিন্স হৈ যাব, যিটো মই নিবিচাৰোঁ। বিকিৰ মনত মোৰ প্ৰতি মৰম, কেয়াৰ আৰু ৰেচপেক্ট কম হ'বলৈ দিব নোৱাৰোঁ। মোক দিয়া ইম্পৰ্টেঞ্চখিনি মই ভাগ বতৰা কৰিব নোৱাৰোঁ। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেৱল টিভিত ৰং চেনেলত।